ভগৱান শিৱই কোনকেইটা ৰাশিক বাৰু আটাইতকৈ বেছি ভাল পায় আপুনি বাৰু জানেনে? আৰু এই ৰাশিকেইটাৰ গৰাকীক অৰ্থাৎ জাতক জাতিকাসকলক ভগৱান শিৱই সকলো সময়তেই সহায় কৰে। দেৱাদিদেৱ মহাদেৱ শিৱৰ এই প্ৰিয় ৰাশিকেইটা বাৰু কি কি? হিন্দু ধৰ্মত মহাদেৱ শিৱক অন্যতম পূজনীয় আৰু গুৰুত্বপূৰ্ণ দেৱতা হিচাপে গণ্য কৰা হয়। ইয়াৰ উপৰিও মহাদেৱক ৩৩ কোটি দেৱতাৰ ভিতৰত শ্ৰেষ্ঠ দেৱতা হিচাপে গণ্য কৰা হয় আৰু সেইকাৰণেই শিৱক দেৱাদিদেৱ মহাদেৱ বুলিও অভিহিত কৰা হয়। মহাদেৱৰ কৃপাদৃষ্টিয়েই সকলো দুখ দূৰ কৰে। ইয়াৰ উপৰিও মহাদেৱক সঁচা হৃদয়েৰে প্ৰাৰ্থনা কৰিলে ভাবি থকা সকলো মনোকামনা পূৰ্ণ হয়। হয়তো মহাদেৱৰ চৰণত আপুনিও প্ৰাৰ্থনা কৰে, কিন্তু আপুনি বাৰু এটা কথা জানেনে? কেইটামান বিশেষ ৰাশিৰ লোকসকলৰ ওপৰত মহাদেৱৰ বিশেষ কৃপা আছে আৰু এই ৰাশিকেইটা হৈছে মহাদেৱ শিৱৰ আটাইতকৈ প্ৰিয়। কেৱল ইমানেই নহয়, এই ৰাশিৰ জাতক জাতিকাসকলে মহাদেৱ শিৱৰ কৃপা অতি সহজতে লাভ কৰে। তেন্তে বলক আৰু বেছি সময় পলম নকৰি জানিবলৈ চেষ্টা কৰোঁ ভোলানাথ শিৱৰ আটাইতকৈ প্ৰিয় ৰাশিকেইটাৰ বিষয়ে। ৰাশিকেইটাৰ ভিতৰত ক'বলৈ গ'লে প্ৰথমটো ৰাশিয়ে হৈছে কৰ্কট ৰাশি। চন্দ্ৰ হৈছে এক প্ৰকাৰৰ কৰ্কট ৰাশিৰ অধিপতি। শিৱই চন্দ্ৰক মূৰত পিন্ধে। তাৰেই পৰিপ্ৰেক্ষিতত ক'ব পাৰি যে ভগৱান শিৱই কৰ্কট ৰাশিৰ লোকসকলক দুখ দুৰ্যোগৰ পৰা ৰক্ষা কৰে। এইসকল লোক শান্ত মনৰ হোৱাৰ উপৰিও ধৈৰ্যশীলো হয়। পৰৱৰ্তী ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ বাবেও মংগল গ্ৰহ শাসক। আহি থকা শিৱৰাত্ৰিত এই ৰাশিৰ জাতক জাতিকাসকলে ভগৱান শিৱৰ বিশেষ কৃপা লাভ কৰিব। শিৱৰাত্ৰিৰ পিছতেই এই ৰাশিৰ লোকসকলৰ হাতলৈ আহিব বহুতো টকা পইচা। যিমান পাৰে এই ৰাশিৰ লোকসকলে সোমবাৰে মন্দিৰত ভোলানাথক আৰাধনা কৰিব লাগিব। যদিহে আপুনি সোমবাৰে মন্দিৰত শিৱক আৰাধনা কৰে তেন্তে আপুনি ব্যৱসায়, চাকৰি আৰু পাৰিবাৰিক জীৱনত অতি কম সময়ৰ ভিতৰত সফল হ'ব পাৰিব। লগতে আৰ্থিক ক্ষেত্ৰতো আপুনি শক্তিশালী হৈ পৰিব। ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবঢ়াৰ আগতে আপোনালৈ এটা সৰু অনুৰোধ। যদিহে আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেন্তে প্ৰত্যেক দিনে এনেধৰণৰ খবৰসমূহ পাই থাকিবৰ কাৰণে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। পৰৱৰ্তী ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশিৰ প্ৰভু হৈছে শুক্ৰ। এই ৰাশিৰ জাতক জাতিকাসকলে এক প্ৰকাৰে আনক সহায় কৰি ভাল পায় আৰু ভাগ্যয়ো তেওঁলোকক অনুকূল কৰে। তুলা ৰাশিৰ লোকসকলে বিশেষকৈ শাওণ মাহত প্ৰতিদিনে পানীত চেনি মিঠাই দি ভগৱান শিৱক আৰাধনা কৰিব লাগে। পৰৱৰ্তী ৰাশিটো হৈছে মকৰ ৰাশি। ভগৱান শনি হৈছে মকৰ ৰাশিৰ শাসক। লগতে শনি দেৱতা হৈছে ভগৱান শিৱৰ প্ৰিয় ভক্ত। সেয়েহে মকৰ ৰাশিৰ লোকসকলে শনি আৰু মহাদেৱৰ পৰা বিশেষ আশীৰ্বাদ লাভ কৰিব। ইয়াৰ উপৰিও শনিয়ে কেতিয়াও ভগৱান শিৱৰ ভক্তক কষ্ট নিদিয়ে। আনহাতে ভগৱান শিৱই এই মকৰ ৰাশিৰ লোকসকলক জীৱনৰ কঠিন পৰিস্থিতিত ৰক্ষা কৰে। ইয়াৰ উপৰিও এই ৰাশিৰ লোকসকলে শিৱক পূজা কৰিবৰ কাৰণে গংগাজল, বেলপাতৰ লগতে গৰুৰ গাখীৰ আদি ব্যৱহাৰ কৰিব লাগে। পৰৱৰ্তী ৰাশিটো হৈছে কুম্ভ ৰাশি। এই ৰাশিৰ লোকসকলক শনি ভগৱানেও শাসন কৰে। এই ৰাশিৰ লোকসকলে শনি দেৱতা আৰু ভোলানাথৰ পৰা বিশেষ আশীৰ্বাদ লাভ কৰে। এই ৰাশিৰ লোকসকলে আহি থকা শিৱৰাত্ৰিৰ পিছতেই সুফল লাভ কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব। স্বামী স্ত্ৰীৰ মাজত থকা সম্পৰ্কটো আগৰ তুলনাত বেছি পৰিমাণে মজবুত হৈ পৰিব। লগতে চাকৰিৰ পিছত দৌৰি থকা লোকসকলে আহি থকা শিৱৰাত্ৰিৰ পিছতেই ভাল খবৰ লাভ কৰিব পাৰে। ইয়াৰ উপৰিও এই কুম্ভ ৰাশিৰ জাতক জাতিকাই যি কামত মনোযোগ দিয়ে সেই কামত অতি কম সময়ৰ ভিতৰত সফলতা লাভ কৰি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।